আপোনাৰ যোৱা বছৰৰ 2024 চনৰ মাৰ্চ মাহৰ 7 তাৰিখে 6খন ৱৰ্ক অৰ্ডাৰ দিছে যে খোৱা পানী ফিল্টাৰ কৰিবৰ কাৰণে বস্তু কিছুমান সামগ্ৰী আনিবৰ কাৰণে ৱৰ্ক অৰ্ডাৰবিলাকক আপোনালোকক দিয়া আছে। সেই ৱৰ্ক অৰ্ডাৰ আজি 2025 চনৰ এপ্ৰিল পালে 1 বছৰ কোনো ধৰণৰ সেই খোৱা পানী ফিল্টাৰ কৰা সামগ্ৰী এতিয়ালৈকে অনা নাই আৰু সেই পইচা যোৱা বছৰৰ মাৰ্চ এপ্ৰিলতে সম্পূৰ্ণভাৱে এৰি দিছে। কিন্তু সিমান প্ৰায় 1 কোটি টকাৰ ওচৰা-ওচৰি পইচা তেওঁলোকে উলিয়াই দিছে, কিন্তু আজিলৈকে সামগ্ৰী আহি মিউনিচিপাল বৰ্ডতো উপস্থিত হোৱা নাই আৰু ৰাইজেও কোনো ধৰণৰ সেৱা পোৱা নাই, সম্পূৰ্ণ বঞ্চিত হৈছে আৰু তেওঁলোকে সম্পূৰ্ণ সেই টকাখিনি মানে আত্মসাৎ কৰিছে। দ্বিতীয়তে আমি RTI Act 2J মতে ফিল্ড ভেৰিফিকেশ্যনৰ কাৰণে যিকোনো 6টা কাম তেওঁলোকে ৱৰ্ক অৰ্ডাৰ দিয়া যিকোনো 6টা কাম চাব আহিছোঁ। ড্ৰিংকিং ৱাটাৰৰ 4টা ড্ৰিংকিং ৱাটাৰ আপোনালোকৰ ইয়াত প্ৰতিষ্ঠা কৰিছে, স্থাপন কৰিছে। সেই ড্ৰিংকিং ৱাটাৰটো সাধাৰণ ঘৰত যিটো পানী ওলায় তাতকৈ বেয়া পানীয়ে তেওঁলোকে ছাপ্লাই দিছে। বিহপুৰীয়া মিউনিচিপাল বৰ্ডে 15 লাখ টকা দেখাইছে, 4টা পানী খোৱা ব্যৱস্থা কৰিছে, আপোনাৰ স্থাপন কৰিছে, 4টাত 62 লাখ টকা দেখাইছে আৰু অন্যান্য পৌৰসভাত আমি অন্যান্য পৌৰসভাৰো তথ্য লৈছোঁ, কিন্তু তেওঁলোকে 3 লাখ 4 লাখ খুব বেছি 5 লাখত প্ৰতিষ্ঠা কৰিছে, কিন্তু যিটো ইয়াত 15 লাখ দেখাইছে তাৰ কাৰণে কিমানখিনি ৰাহি কৰি লৈছে, আত্মসাৎ কৰিছে আপোনালোকে নিজে চাওক। তেওঁৰ কাৰ্যকালত বৰ্তমান যি দীপশিখা বৰা যি পৌৰপতি হয় বিহপুৰীয়া মিউনিচিপাল বৰ্ডৰ, তেওঁৰ কাৰ্যকালত 13 কোটি টকাৰ সেই পৌৰসভাত ব্যৱহাৰ হৈছে বা পৌৰসভাৰ আছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।